हेलो फ्रेंड वेलकम जनाइছো मोर चेनेलটিলৈ আহকচোন আজি কি কৰো চাই থাকক আপোনালোকে আৰু আজি মাৰ হৈতে এয়া মা মানে মোৰ শাহু মা আকৌ দেই এয়া হয়তো আগতে দেখিছে আপোনালোকে এয়া মোৰ মা এয়া চক হাঁহৰ কাৰণে ইয়াত গৰম পানী হেৰি কৰি ইয়াত উতলাই আছে বক বককৈ উতলি থকা গৰম পানী এয়া আমাৰ জৰুহালৰ পৰিৱেশ এয়া মা একদম বক বককৈ উতলি থকা গৰম পানীত পুৰা হাঁহ জুবুৰিয়াই আছে আমাৰ মাও আকৌ কমতি নহয় দেই এয়া চক বেলেগৰ জিও মৰাত মানে ফাৰ্ষ্ট ঘৰখনত এতিয়া আমাৰ মায়ে হাঁহবোৰ খীৰাব লাগি গৈছে মানে পাখিবোৰ উঘালি পেলাইছে এনেদৰে চাফা কৰি পেলাইছে আৰু মায়ে কৈ আছে যে মোক ভিডিঅ'বোৰ কিয় কৰিব লাগে কিয় কৰিছে আৰু মই কৈছোঁ যে আপোনাৰ নাতিবোৰ ডাঙৰ হৈ আহিছে আৰু নাতিবোৰে আইতাগৰাকী এনেকুৱা আছিলে বুলি এটা সময়ত আপোনাৰ এই ভিডিঅ'বোৰ এনেদৰে চাব পাৰিব সেইকাৰণে মই বাকী অইন একো নহ'লেও সাঁচি ৰাখিছোঁ ফেচবুকৰ মজিয়াটো সেইটো কৰি থাকোঁতে মানে এয়া সন্ধিয়া পৰ পালে এয়া ঘৰৰে ভাত কলাও দুটামান ছিঙি ল'লোঁ এয়া চব আৰু আহকচোন খানা একেলগে আজি খাওঁ আহিব দেই আপোনালোকেও সন্ধিয়াও নামি আহিলে যিহেতু আমাৰ হিৰ'কেইটা সোমালে নাই এবাৰ চেক কৰি দৰ্জাখন বন্ধ কৰি মা ঘৰ এয়া আমাৰ ভাইটিও আহি পালেহি আমাৰ ঘৰত এই সময়তে এয়া চক আহি পালেহি আৰু ভিডিঅ' চলাবলৈ লাজ কৰিছে আৰু লাজ কৰি ইয়াত বাইকত কি লৈ আহিছে চক টোপোলা বাইকৰ বাবে সেইকাৰণে ভিডিঅ' অলপ ওলাবলৈ লাজ কৰি টোপোলাৰ মজিয়াত এইবোৰ বাইকৰ বাবে আনিছে গেলা উৎকট গৰমত ঘৰৰ কঁঠাল আম আৰু ঠাণ্ডা লৈ এনেদৰে আহিছে আৰু বাইকৰ ঘৰলৈ বুলি ঢাপলি মেলি ভাইক যেতিয়া চাহ তাহ খাব নিদিলোৱে আৰু বাইকৰ ঘৰত আহিয়ে কামত ধৰাই দিলোঁ আৰু কাপোৰ ড্ৰেছবোৰ সলনি কৰি চিধাই লাগি গ'ল হাঁহ কটাত ব্যস্ত হৈ পৰিলে এনেদৰে কাটি পেলাইছে টুকুৰা টুকুৰি কিন্তু আগতে মই কোনোদিন দেখা নাছিলোঁ কিন্তু এতিয়া বাইকৰ ঘৰত শাহু মায়ে সোধাৰ কাৰণে পাৰোঁ বুলি ক'লে কিন্তু মই আজি ফাৰ্ষ্ট দেখিছোঁ কিন্তু দেই হাঁহ কটা ভাইটিক আৰু আগতে কেতিয়াও ঘৰত কৰা দেখা নাছিলোঁ কিন্তু আজি বাইকৰ ঘৰত পূৰা কৰি দিছে আৰু এয়া বনাবৰ বাবে এতিয়া হাঁহ মাংস ৰেডি কৰি লোৱা হৈছে আলু চব্জি পিঁয়াজ ৰচুন কাটি পিচিবৰ বাবে তৈয়াৰ কৰে আৰু মানুহজনে ক'লে বোলে লাল চাহ এটোপা খাই লওঁ আগতীয়াকৈ আৰু লাল চাহ বোলে মেইন তাৰপিছত বস্তুবোৰ সাজু কৰি এয়া ৰান্ধনীশালত সোমালে আমাৰ মানুহজনে বা যিহেতু বতৰো গৰম আৰু মানে তলফালে ইফালে জুইৰ উত্তাপ বাঢ়িছে আৰু এনেদৰেই সেইকাৰণে হৈ গা পা ধুই পাকঘৰৰ মজিয়াত এয়া আকৌ জাজলী বাইদেউ একদম তৃপ্তিৰে তিনিগৰাকীক দেখাইছোঁ বাকীসকল নেদেখুৱালোঁ ভাত খোৱাবোৰ কাৰণ মহিলাসকলৰ আমাৰ প্ৰায় শেষৰ পৰ্যায়ত খোৱা হয় আৰু এয়া চব ধুনীয়াকৈ মোক টপালি আৰু খাইছে আৰু হাঁহ মাংসৰ জুতিৰে এনেদৰে এয়া আজিলৈ ভিডিঅ'বোৰ ইমানেই আৰু ভিডিঅ'বোৰ যদি ভাল লাগে শ্বেয়াৰ এটা আৰু কমেণ্ট এটা কৰিব আৰু আপোনালোকে আগলৈ পাব